শ্ৰীমদ্ভাগৱত গীতাৰ কেইটামান সুন্দৰ বাণী। কৰ্মৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু কৰ্মৰ পৰা পাব লগা ফলাফলৰ ওপৰত আপোনাৰ কোনো অধিকাৰ নাই। সেইবাবে যি কৰ্মই নকৰক, সেয়া কেতিয়াও ফলাফলৰ স্বাৰ্থত নকৰিব। আপোনাৰ অধিকাৰ কেৱল নিজৰ কৰ্তব্য পালনতহে নিহিত হৈ আছে, ফলাফলৰ ওপৰত নহয়। সেইটোক লৈ কেতিয়াও ভয় নকৰিব, যিটো বাস্তৱত নায়েই। যিটো বাস্তৱত আমাৰ চাৰিওফালে আছে, সেইটো সদায় থাকিব আৰু সেইটো চিৰদিন থাকিবই। আপুনি সেই বাস্তৱত তথা বৰ্তমানত নথকা ভৱিষ্যতক লৈ ভয়ত বহি নাথাকিব, কৰ্ম কৰি যাওক। শ্ৰীকৃষ্ণৰ মতে বুদ্ধিমান ব্যক্তি তথা প্ৰকৃত জ্ঞানী ব্যক্তি সেইসকল, যিসকলে সফলতা পালে অহংকাৰী হৈ নপৰে আৰু বিফলতাৰ মুখামুখি হ'লে চিন্তা হতাশাত একেবাৰে ভাঙি নপৰে। মাথো কাপুৰুষ বা দুৰ্বল মনৰ লোকসকলেহে প্ৰতিটো কথা বা কামকেই ভাগ্যৰ ওপৰত এৰি দিয়ে। কিন্তু যিসকলে নিজৰ ওপৰত বিশ্বাস ৰাখে, নিজৰ কৰ্মৰ ওপৰত ভৰসা ৰাখে, সেইসকলে কেতিয়াও নিয়তি বা ভাগ্যৰ ওপৰত আশা কৰি বহি নাথাকে। আপুনি সুখী হৈ থাকিব নে দুখী হৈ থাকিব, এয়া আপোনাৰ নিজৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি মনৰ পৰা বিচাৰে যে আপুনি যিকোনো পৰিস্থিতিতেই সুখী হৈয়ে থাকিব, আৰু যদি আপুনি মনলৈ বাৰেপতি ঋণাত্মক চিন্তাকেই আনি থাকে, আপুনি হাজাৰ সুখৰ মাজতো দুখী হৈয়ে থাকিব। এটা কথা মনত ৰাখিব, আমাৰ চিন্তাধাৰা, আমাৰ বিচাৰেই আমাৰ শত্ৰু বা বন্ধু হৈ থিয় দিয়ে। যিকোনো ঠাইত যেতিয়া হাঁহিতকৈ চকুপানীৰ পৰিমাণ বেছি হয়, তেতিয়া সেই ঠাই ত্যাগ কৰক। কোনো ঠাইত যেতিয়া ধেমালিতকৈ কাজিয়া বেছি হয়, তেতিয়া সেই ঠাই ত্যাগ কৰক। কোনো সম্পৰ্কত যেতিয়া আপোনাৰ মনটো ফৰকাল হোৱাৰ সলনি বাৰেপতি মনটোৱে আঘাতহে পাব লগা হয়, তাক এৰি আহিবলৈ সাহস গোটাওক। কাৰণ কাৰোৰে অধিকাৰ নাই যে আপোনাক ভাঙি কোঙা কৰি পেলাবলৈ, আপোনাৰ ভালপোৱাৰ সুবিধা লৈ। সদায় এটা কথা মনত ৰাখক, আপুনি সত্য আৰু ধৰ্মৰ পক্ষত থাকিবলৈ ভয় নকৰিব। কাৰোবাৰ হেঁচাত বা ভয়ত নিজক অসত্যৰ পথত কেতিয়াও থিয় নকৰাব। সত্যৰ পথত মাত মাতিবলৈ যাওক। যদিও আপুনি অকলে থিয় হৈ থাকিব লগা হয়, তেতিয়াও থিয় হৈ থাকক। দেখিব শেষত আপুনিও জয় হ'ব। জানি থোৱা ভাল, যিসকলে আনৰ অধিকাৰ আৰু সুখ কাঢ়ি খায়, সেইসকলৰ দুখৰ চিন নিশ্চয়কৈ দীঘল হ'বই। সুখৰ দিন আহিবলৈ কিছু সময় লাগে, কিন্তু যেতিয়া আহিব সকলো সুদে মূলে লৈ যাব। আমাৰ জীৱনলৈ কেতিয়া বেয়া সময় আহিব আমি কোনেও নাজানো, আৰু বেছিভাগ লোকে বেয়া সময়খিনিৰ লগত মোকাবিলা কৰিব নোৱাৰে, পৰাজয় স্বীকাৰ কৰি এঠাইত পৰি ৰয়। কিন্তু যিসকল লোকে তেওঁলোকৰ বেয়া সময়খিনি ধৈৰ্য ধৰি সাহসেৰে পাৰ কৰিব পাৰে, কষ্ট স্বীকাৰ কৰি তিষ্ঠি থাকিব পাৰে, সেইসকলে এটা সময়ত ভাল সুন্দৰ ভৱিষ্যতৰ নিৰ্মাণ কৰিব পাৰে। অহংকাৰৰ পৰা সাৱধানে আঁতৰি থাকিবলৈ চেষ্টা কৰক। অহংকাৰ দুয়োফালে ধাৰ থকা তৰোৱালখনৰ নিচিনা। এই তৰোৱালৰ এটা ফালেদি আপোনাৰ নিজৰেই লোকপ্ৰিয়জনক কাটিব আৰু আন ফালেদি আপোনাৰ ভিতৰৰ পৰিস্থিতিক কাটিব। সত্যৰ ভোক সকলোৰে আছে। সত্যটো জানিবলৈ, সত্য শুনিবলৈ প্ৰথমতে সকলোৱে বিচাৰে। কিন্তু যেতিয়া এই সত্য খোলা হয়, তেতিয়া বহুত কম মানুহেহে ইয়াৰ সোৱাদক সহ্য কৰিব পাৰে। আমি এটা জীৱনেই পাওঁ। আমি আহোঁতে সুদা হাতেৰেই আহিছিলোঁ, যাবও লাগিব সুদা হাতেৰেই। তেতিয়াহ'লে আপুনি কি হেৰুৱাৰ ভয়ত বাৰেপতি ভুগি আছে? কিহৰ বাবে আপুনি ভয়ে ভয়ে জীয়াই আছে? কোনো এটা সম্পৰ্ক যিমানেই ধুনীয়াকৈ বান্ধি নাৰাখক কিয়, যদি সম্পৰ্কত থকা দুয়োজনৰে কোনোবা এজনৰ যদি আনজনৰ প্ৰতি সন্মান আৰু কথা কোৱাৰ ধৰণ ঠিক নহয়, তেতিয়াহ'লে সেইটো সম্পৰ্ক এদিন নষ্ট হৈ যাবই। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।